কম ল'ৰা ছোৱালীবিলাকক পঢ়াত ইণ্টাৰেষ্ট কেনেকৈ বৃদ্ধি কৰিব পাৰি। ল'ৰা ছোৱালীবিলাকক যদি সদায় একেধৰণে পগেজা টাইমত পুৱা গধূলি যদি তেনেকৈ থাকে, সিহঁতৰ ইণ্টাৰেষ্টবোৰ পঢ়াৰ প্ৰতি কমি যায়। সিহঁতি সদায় একেবোৰ কথাকে শুনি শুনি পঢ়াটো যেন সিহঁতৰ কাৰণে এটা বহুত ডাঙৰ বোজা তেনেকৈ বুলি ভাবিবলৈ বাধ্য হৈ যায়। ল'ৰা ছোৱালীবিলাকৰ কাৰণে পঢ়াটো সঁচাকেই এটা ডাঙৰ বোজা, কাৰণ তাহাঁতি দেখে মাক দেউতাকে নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকে। তাহাঁতি ভাবে কামবিলাকেই যেন চবতকৈ ভাল, পঢ়াটো যেন চবতকৈ একেবাৰে নিৰস কাম। তেতিয়া তেওঁলোকে কয়, মা তোমালোকৰ লাইফটোহে ভাল আৰু পঢ়া শুনা কৰিব নালাগে, কামবোৰ কৰিবলৈ ভাল, পঢ়া শুনা কৰিবলৈ যে কিমান বেয়া, কিবা এটা কথা মুখস্থ কৰিবলৈ বেয়া, কিবা এটা কথাত মগজ লগাই অংক এটা কৰিবলৈ বেয়া। কিন্তু তেওঁলোকে বুজি নাপায় মাক দেউতাকৰ যে ল'ৰা ছোৱালীক পঢ়া শুনাক লৈ কিমান ডাঙৰ এটা সপোন থাকে, ভাল ধৰণে পঢ়া শুনা কৰক, ভাল মানুহ হওক। ল'ৰা ছোৱালীয়ে ক'ত বুজি পাব সেইবোৰ কথা। কিন্তু সেই নিৰস কামটো ৰখাল কৰিব পাৰি ল'ৰা ছোৱালীৰ কাৰণে। ল'ৰা ছোৱালীক কি কৰিব লাগিব, সদায় ল'ৰা ছোৱালী অনুকৰণ প্ৰিয়। তাহাঁতি ডাঙৰক অনুকৰণ কৰি ভাল পায়। চাবচোন ছোৱালীয়ে সদায় মাকৰ চাদৰ মেখেলা পিন্ধি উমলিবলৈ দিলে কিমান ভাল পায়। ল'ৰাই ঠিক তেনেদৰে চশমা পিন্ধি দেউতাকৰ দৰে চাৰ্ট পেণ্ট পিন্ধি যেতিয়া খেলিবলৈ পায়, তাহাঁতক আনন্দৰ সীমা নাইকিয়া হয়, ইমান ভাল পায় তাহাঁতি। ইয়াৰ পৰা বুজিব পাৰি ল'ৰা ছোৱালীবিলাক যে খুব অনুকৰণ প্ৰিয়। মাক দেউতাকক অনুকৰণ কৰি ল'ৰা ছোৱালীয়ে খুব মনত আনন্দ পায়। সেই অনুকৰণৰ কামটো যদি আমি পঢ়া শুনাৰ ক্ষেত্ৰত প্ৰয়োগ কৰোঁ, তেতিয়া হয়তো সিহঁতৰ ইণ্টাৰেষ্ট অলপ হ'লেও কিঞ্চিতমান বৃদ্ধি পাব। যেনে ধৰক দেউতাকে কামৰ পৰা আহি কিবা এটা কৰি বলৈ গৈ ঘূৰি আহি পেণ্ট চাৰ্ট ক'ত খুলি থ'লে, এটা নিৰ্দিষ্ট জেগাত থ'লে, নিজৰ পাৰ্চটো এজেগাত থ'লে, নিজৰ চশমাযোৰ এজেগাত থ'লে, মানে কি এটা নিৰ্দিষ্ট জেগা সিহঁতি চাই থাকে যে দেউতাৰ এইকেইটা নিৰ্দিষ্ট জেগা। ঠিক তেনেদৰে মাকে ক'ৰবালৈ যাবৰ সময়ত কাপোৰ কানি পিন্ধি গ'ল, আহি ঘূৰাই কাপোৰ কানিখিনি ক'ত সামৰি থ'লেহি, মানে গডৰেজৰ ভিতৰত থ'লে বা আলনাত থ'লে, ঠিক তেনেলোকৰ ভাগৰ পাৰ্চটোৰ এজেগাত থ'লেহি। তাৰমানে সেইডোখৰ তাহাঁতি ধৰি লৈ এডোখৰ মাৰ নিৰ্দিষ্ট জেগা। ঠিক তেনেদৰে ল'ৰা ছোৱালীবিলাকেও সিহঁতি এটা নিৰ্দিষ্ট জেগা বিচাৰে যে মোৰ বস্তুবোৰ থ'বলৈ কিবা এটা যেন জেগা থাকে। ঘৰখনৰ কোনোবা এটা চুকত হ'লেও যাতে তাহাঁতৰ খেলাৰ সামগ্ৰী, পঢ়াৰ সামগ্ৰী আদিখিনি একত্ৰিত কৰি ৰাখিব পৰা এটা সৰু সুৰা জেগা তাহাঁতি মনতে বিচাৰে। কিন্তু প্ৰত্যেকৰ ঘৰতে জেগাৰ অভাৱৰ বাবে বা আন বহুত ক্ষেত্ৰত ল'ৰা ছোৱালীক তেনে নিৰ্দিষ্ট ধৰণে ৰুম এটা দিবলৈ কঠিন। কিন্তু আমি চেষ্টাটো কৰিব পাৰোঁ। এটা ৰুম সিহঁতক দিব নোৱাৰিলেও ৰুমটোৰ এজেগা হয়তো এটা চুক এটা তাহাঁতৰ কাৰণে টেবুল এখন দি তাহাঁতক ক'ব পাৰোঁ যে ইয়াত যে তহঁতৰ ওপৰত টেবুলৰ ওপৰত তহঁতৰ নিজৰ খেলা সামগ্ৰীবোৰ থবি, আৰু তলত টেবুলৰ ওপৰত তহঁতৰ নিজৰ পঢ়া শুনা সামগ্ৰীখিনি থবি, আৰু তলত খেলা ধূলা সামগ্ৰীখিনি থবি। তেনে কৰিলে তাহাঁতৰ এটা নিৰ্দিষ্ট জেগা হৈ পৰিব। ক'ৰবাৰ পৰা আহি তাহাঁতি বিশৃংখল পৰিৱেশ এটাৰ সৃষ্টি নকৰে, নিজৰ বস্তুবোৰ সদায় নিজৰ জেগাতে থ'ব। আৰু পঢ়া শুনা কৰিবৰ ক্ষেত্ৰতো যদি তেনেদৰে এখন টেবুল, এখন চকী তাহাঁতৰ নিৰ্দিষ্ট হৈ থাকে, সেই টেবুলখনত বা চকীখনত পঢ়া শুনা কৰিলে বাহিৰা আলহী দুলহী আহিলেও সিহঁতৰ ওপৰত প্ৰভাৱ নপৰে। কাৰণ তাহাঁতি পঢ়াত মগ্ন হৈ থাকিলেও মাক দেউতাকে বাহিৰত কথা পাতি থাকিব। কিন্তু যদি কিছুমান মানুহৰ এটা অভ্যাস থাকে, ভিতৰত ৰুমত পঢ়া টেবুলত ল'ৰা ছোৱালীক নপঢ়ায়, সাধাৰণতে ড্ৰয়িং ৰুমত বহি পঢ়া শুনা কৰায়। ঘপককৈ কোনোবা আলহী আহি গ'ল, যোৱা কিতাপ পত্ৰ সামৰা ভিতৰলৈ লৈ যোৱা, ল'ৰা ছোৱালীক লগত পঠিয়াই দিলে, তাৰ পৰা আলহীৰ লগত কথা বতৰা পাতিলে, কিবা এটা কৰিলে, কিন্তু ল'ৰা ছোৱালীৰ ধ্যানটো ভংগ হৈ গ'ল। ল'ৰা ছোৱালীৰ ভিতৰলৈ যোৱা মাত্ৰকতে তেওঁলোকৰ যিটো পঢ়াৰ শৃংখলা সেইটো নাইকিয়া হৈ গ'ল। তেনেদৰে তাহাঁতৰ পঢ়াৰ শৃংখলাটো ব্যাঘাত হ'বলৈ দিব নালাগিব। দ্বিতীয়তে, ল'ৰা ছোৱালীক কিছুমান কথা প্ৰেক্টিকেল কৰি শিকাব লাগিব। যেনে ধৰি লওক পঢ়াত তেওঁলোকে পায় গছপুলি এটা কেনেদৰে বাঢ়ে, ধুনমূল কাক বোলে, কাণ্ড কাক বোলে, পাত কাক বোলে। তাহাঁতি যদি অকল কিতাপৰ থিয়ৰীকেইটাকে পঢ়ি থাকে, তেনেহ'লে তাহাঁতি একো বুজি নাপাব। যেতিয়া আপুনি ছায়েন্সৰ কিতাপখন লোৱাৰ লগে লগে তেনেকুৱা ধৰণৰ কিবা এটা বস্তু পায়, মনতে চিন্তা কৰি চাব এই বস্তুটো প্ৰেক্টিকেলি তাহাঁতক দেখুৱাব পৰা হ'ব নেকি। প্ৰেক্টিকেলি মানে ধৰক গছজোপাৰ কথা কিতাপখনত পোৱাৰ লগে লগে এজোপা গছ সৰু পুলি এটা উঘালি আনি ল'ৰা ছোৱালীক দেখুৱালে, ভিৰলৈ লৈ গ'ল, খান্দি দেখুৱালে কেনেকৈ শিপাডাল তললৈ যায়, কাণ্ডটো ওপৰলৈ আহে, কোনডোখৰ কাণ্ড বুলি কয়, কোনডোখৰ পাত কয়,
কোনডোখৰ ভ্ৰূণ মূল কয়। তাহাঁতৰ প্ৰেক্টিকেল বস্তুটো দেখা পাই কথাটো চিৰদিনৰ কাৰণে মনত থাকি যাব, কিন্তু পঢ়া অকল যদি কিতাপৰ কথাখিনিকে আওৰাই যায় পাহৰি যাব, কিন্তু তাহাঁতক যিটো প্ৰেক্টিকেলি দেখুওৱা হ'ল সেই কথাটো তাহাঁতৰ মগজত স্থায়ীভাৱে বহি যাব। গতিকে ছেকেণ্ডত মই কোৱা কথাটো হ'ল যে সদায় প্ৰেক্টিকেলি ল'ৰা ছোৱালীক শিক্ষাটো প্ৰদান কৰিবলৈ চেষ্টা কৰিব লাগে যিমান দূৰ সম্ভৱ। তাৰপাছত তৃতীয়তে ল'ৰা ছোৱালীক সদায় তাহাঁতৰ মনত ৰাখিব পৰাকৈ কিছুমান এনেকুৱা ধৰণৰ কাম কৰিব লাগে যাতে তাহাঁতৰ স্মৃতিশক্তিটো বৃদ্ধি পায়। যেনে ধৰক বেৰত তেওঁলোকৰ পঢ়া টেবুলৰ সন্মুখত কেতিয়াবা ক'ৰবাত ডাঙৰ চাৰ্ট পায়, চৰাই চিৰিকটিৰ ফটো থকা, শাক পাচলিৰ ফটো থকা, তেনেকুৱা যদি ফটো এনিমেলছৰ ফটো থকা তেনেকুৱা ফটো যদি তাহাঁতৰ বেৰত ওলমাই দিয়ে, তেতিয়া কি কৰিব, তাহাঁতি কেতিয়াবা ধ্যানটো নহ'লেও বেলেগ কিবা কথা এটা ভাবি যদি ফটোখনৰ ফালেও চাই থাকে, তাহাঁতৰ সেই বস্তুটোৰ চিন এটা মগজত সোমাই যায়। যেনে ধৰক মোৰ ছোৱালীজনীয়ে কেইদিনমানৰ আগত কিতাপ এখনত পালে ৰবীন চৰাইৰ বিষয়ে। মোক সুধিলে, মই ক'ব নোৱাৰিলোঁ যে কি ৰবীননো কেনেকুৱা চৰাই আছিলে, কিন্তু তাইৰ মনত থাকি গ'ল। মই চাৰ্ট এখন তাইৰ পঢ়া টেবুলৰ মুখৰ আগত আঁৰি থৈছিলোঁ, তাত ৰবীন নামৰ চৰাই এটা আছিলে। চৰাইখিনিৰ মাজত সেই চৰাইটোৰ কেনেকুৱা মানে আকৃতি তাই মোক কৈ দিলে। তেতিয়া মই বুজি পালোঁ, সঁচাকৈ ল'ৰা ছোৱালীবিলাকক এনেকুৱা ধৰণৰ চাৰ্টে কিছু ক্ষেত্ৰত হ'লেও বহুত কামত দিয়ে। চতুৰ্থতে ল'ৰা ছোৱালীবিলাকক পঢ়া শুনাটো ইণ্টাৰেষ্ট কৰিবৰ কাৰণে তাহাঁতক অলপমান কেতিয়াবা শিকাবলৈও দিব লাগে। যেনে ধৰক তাহাঁতি সদায় স্কুললৈ যায়, স্কুলত মাষ্টৰে তাহাঁতক টিচিং কৰে, তাহাঁতৰ যদি সেইটো আইডিয়া আপুনি ঘৰত তাহাঁতক কয় যে আজি তুমি টিচাৰ হোৱা, মই ষ্টুডেণ্ট হ'ম, তুমি কিন্তু শুদ্ধ কথাখিনিহে বুজাবা, ভুলকৈ বুজালে মই আকৌ ধৰিম। তেতিয়া তাই মাকক বুজাবলৈ যাওঁতে, মাকক ষ্টুডেণ্ট হৈ বুজাবলৈ যাওঁতে কি কৰিব, নিজেই অকণমান পঢ়া শুনা কৰি আয়ত্ব কৰি ল'ব, তাৰপাছত মাকক কথাখিনি বুজাবলৈ চেষ্টা কৰিব। তেনে কৰিলে তাইৰ যিকণ অকণমান নজনা আছিলে সেই নজনা কথাটো আৰু বেছি জনা হৈ পৰিব, আৰু তাৰ গভীৰতালৈ সোমাই যাব, আৰু জনা হৈ পৰিব। গতিকে সদায় ল'ৰা ছোৱালীক এনেকুৱা ধৰণে ক'ব যে মই নাজানো কথাটো তুমি মোক বুজাই দিয়াচোন, তেতিয়া ল'ৰা ছোৱালীবিলাকে ইণ্টাৰেষ্ট লৈ বুজাবলৈ চেষ্টা কৰিব আৰু তাহাঁতৰ পঢ়াটো বেছি আয়ত্তলৈ আহিব। এইখিনিয়ে। যদি কথাখিনি ভাল লাগিলে তেনেহ'লে লাইক কৰিব।